পৰিৱেশ সুখৰ মুহূৰ্ত আৰু আমাৰ বাবে ক্ষতি আজি আপুনি আহি উপস্থিত হৈছে কি ধৰণে শ্ৰদ্ধাঞ্জলি জনাব? প্ৰথমতে মই আমাৰ ভাৰতবৰ্ষৰ ভাৰত সন্তান অসম সন্তান শ্বহীদ তেখেত লম্বোধৰ সিংহ ডাঙৰীয়াৰ বিদেহী আত্মালৈ মোৰ আন্তৰিক মই শ্ৰদ্ধা নিবেদিছোঁ। তেখেতৰ বিদেহী আত্মাই যাতে সদ্গতি লাভ কৰক তাকে মই কামনা কৰিছোঁ। যিহেতু তেখেতে 2011 চনত আমাৰ CRPFত চাকৰি জইনিং কৰিছিলে আৰু মই জানিব পাৰিছোঁ এই নৱেম্বৰ মাহত 2023 চনৰ নৱেম্বৰ মাহত ঘৰলৈ ছুটীত আহিছিলে। ঘৰৰ পৰা গৈ তেখেতে চাকৰিত নিজৰ ডিউটি জইনিং কৰিছিলে। ছত্তীশগড়ৰ মাওবাদীৰ আক্ৰমণত যোৱা মঙলবাৰ তেখেতে মৃত্যুবৰণ কৰিব লগা হ'ল, শ্বহীদ হ'ব লগা হ'ল। এই মুহূৰ্তত তেখেতে যি আমাৰ বীৰত্বৰ এটা কাম কৰিলে, মাওবাদীয়ে যি কাপোৰৰ খেলি যিখিনি কাম কৰিলে তাৰ বাবে সেইটো মই নিন্দা কৰিছোঁ। তেখেতসকলৰ এই কামৰ যোগেদি তেওঁলোকে নিশ্চয়কৈ লাভান্বিত নহ'ব, বৰঞ্চ তেখেতসকলৰো তেখেতসকলো মানুহ হয় আৰু মাওবাদীসকলেও আজি হয়তো এটা ভাৰতীয় হয় আৰু ভাৰতীয় হৈ ভাৰতৰ নিজৰ দেশৰ এজন সুযোগ্য সন্তানক যি নিজৰ দেশ মাতৃ ৰক্ষা কৰিবলৈ মানে চাকৰি জইনিং কৰিছে তেনেকুৱা এজন ব্যক্তিক তেখেতসকলে গুলীয়াই মাৰিলে। তাত নিশ্চয়কৈ সেই নিন্দনীয় কাপোৰা খেলি এটা মানে কাৰ্য হৈছে। তাৰ বাবে তেখেতসকল নিশ্চয় গৰিহণাৰ যোগ্য আৰু মই গৰিহণা দিছোঁ। তেখেতসকলৰ কোনো যাতে তেনেকৈ আগলৈ তেনেকুৱা কাৰ্য আৰু নকৰে, কাৰণ আজি ভাৰতবৰ্ষৰ চাৰিওফালে ভাৰত চৰকাৰে আজি শান্তিৰ বাৰ্তা লৈ সকলোৰ মাজত সোমাই পৰিছে। তো এই মুহূৰ্তত মই আমাৰ এই লম্বোধৰ সিংহ ডাঙৰীয়াৰ ঘৰৰ তেখেতৰ পত্নী আছে, 9 বছৰীয়া কন্যা সন্তান আছে আৰু তেখেতসকলৰ দেউতা বা ঘৰৰ সকলো সদস্যসকল আছে। তেখেতসকলৰ যাতে ভগৱানে এটা শক্তি দিয়ক, যাতে এই মুহূৰ্ততো তেওঁলোকে যাতে জীয়াই থকাৰ এটা শক্তি তেওঁলোকে পাব পাৰে। আৰু সেইকাৰণে মই বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু ভাৰত চৰকাৰ, অসম চৰকাৰ বা BTR চৰকাৰৰ হৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ।